ৰঙিয়াত বৃহৎ পৰিমাণৰ গাঁজাসহ আটক এগৰাকী ৰঙিয়া আৰু তুলসীবাৰী আৰক্ষীয়ে খেদি আটক কৰে গাঁজা ব্যৱসায়ীগৰাকীক ৰঙিয়া দেশৰ পৰা ভূটান অভিমুখে AS06L 5983 ডিব্ৰুগড়ৰ পঞ্জীয়নযুক্ত এখন ছুইফ্ট ডিজায়াৰ বাহনত গাঁজা সৰবৰাহ কৰিবলৈ লওঁতে আটক কৰে আৰক্ষীয়ে আৰু ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত তৰণি আটক কৰিবলৈ সক্ষম হয় গাঁজা ব্যৱসায়ী ফাৰুক খানক সম্প্ৰতি ৰঙিয়া আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ধৃত ফাৰুক খানক TSI ৰঙিয়া আৰু তুলসীবাৰী IC একলগ হৈ পেলাই এটা জইণ্ট অপাৰেশ্যন কৰিছিলোঁ এটা গোপন তথ্যৰ ভিত্তিত এখন গাড়ী আমি জব্দ কৰিছোঁ গাড়ীখনৰ নম্বৰ AS06L 5983 এই নম্বৰৰ ছুইফ্ট ডিজায়াৰ গাড়ীখনৰ পৰা আমি ছাছপেক্টেড আমি গাঞ্জা পাইছোঁ এপ্ৰক্স 12 কেজি আমি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু লগতে এজন আমি ব্যক্তিক ফাৰুক খান নামৰ এজন ব্যক্তিক আমি বৰ্তমান আমি এৰেষ্ট কৰিছোঁ এইটো একচুৱেলি আমাৰ তুলসীবাৰী OP আণ্ডাৰত পৰে তুলসীবাৰীৰ পৰা যিটো ভূটান ৰোড এইটো তৰণি অঞ্চল দালাঙৰ ৰঙিয়াৰ পৰা ভাস্কৰ কলিতা ৰিপৰ্ট সংবাদ লহৰ